মোৰ বৰ ভয় লাগিছে ছাৰ। হে কেলে? চবে ভূতৰ কথাই কৈ আছে। ভূত? সেইদিনা সৰু পেহীহঁতৰ ঘৰলৈ গৈছিলো, তাতো বোলে পেহীহঁত ভূতলৈ যাব। এই ভূত তই ভবা ভূত নহয়। এইটোনো কেনেকুৱা ভূত ছাৰ? এই ভূত হ'ল অধিকাৰ, যিটো তই 18 বছৰ বয়সত অৰ্জন কৰিব পাৰিবি। কেনেকৈ ছাৰ? শুন, আমাৰ দেশখন এখন চৰকাৰে চলায় নে নাই? চলাই। সেইখন চৰকাৰ আমিবোৰে ভোট দি বাছি দিওঁ। অৰ্থাৎ আমি ভাৰতৰ সৰহসংখ্যক মানুহে যাক আটাইতকৈ বেছি ভোটদান দি নিৰ্বাচন কৰোঁ, সেইখন চৰকাৰে 5 বছৰৰ বাবে দেশখন শাসন কৰে। গতিকে যদি আমি ভাল মানুহক ভোট দিওঁ, ভালকৈ চিন্তা কৰি বিবেচনা কৰি আমাৰ নেতাক নিৰ্বাচন কৰোঁ, তেন্তে দেশখনৰ ভাল হ'ব। যদি আমি বুজিছোঁ। সেইকাৰণে আমি প্ৰত্যেকে ভোট দিয়াটো কৰ্তব্য। দেশৰ ভাল হোৱাটো, বেয়াবোৰ নহ'বলৈকে আমি আমাৰ এই অধিকাৰ সাব্যস্ত নকৰাটো আচলতে ভীষণ পাপ। ঐ ল'ৰাহঁত, ডাঙৰ হৈ তহঁতেও এই দায়িত্ব পালন নকৰাকৈ নাথাকিবি দেই। ভোটদান কৰি আপোনাৰ অধিকাৰ সাব্যস্ত কৰক।